ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম CM জীৱন প্ৰেৰণা আঁচনি। এই জীৱন প্ৰেৰণা আঁচনি হিমন্ত বিশ্ব শৰ্মা ছাৰে লঞ্চ কৰিছিলে। যোনসকল ছাত্ৰ ছাত্ৰী আছে 2025 বৰ্ষত ডিগ্ৰী পাছ কৰিছিলে তেখেতসকলক মাহিলী 2500 টকাকৈ দিম বুলি কোৱা হৈছিলে। আৰু এই 2500 টকাটো আপোনালোকে লাভ কৰিবলৈ পাৰিব আৰু গোটেই ডিটেইলছসমূহ আৰু কেতিয়া দিব এইবোৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰি দিলে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে যোনসকল ছাত্ৰ ছাত্ৰী 2025 বৰ্ষত ডিগ্ৰী পাছ কৰিছিলে তেখেতসকলক 10 ফেব্ৰুৱাৰী তাৰিখে এই আঁচনিখন লঞ্চ কৰি দিয়া হ'ব। আৰু সেইদিনাই মাহৰ ফাৰ্ষ্ট আপোনালোকৰ 2500 টকাটো নিজৰ বেংকত লাভ কৰিবলৈ পাৰিব বুলি হিমন্ত বিশ্ব শৰ্মা ছাৰে উল্লেখ কৰি দিলে। আৰু এই আঁচনিখনত 2500 টকাকৈ লাভ কৰিব। কেইবছৰৰ কাৰণে লাভ কৰিব? 1 ইয়াৰৰ কাৰণে লাভ কৰিবলৈ পাৰিব। আৰু আপোনালোকক এইখিনিয়ে জনা হৈছে কিহৰ কাৰণে দিয়া হয় যে আৰু কি ক'লে হিমন্ত বিশ্ব শৰ্মা ছাৰে আমি চাম আজি। আৰু এইখিনি আছিলে। যদি কিবা আৰু ইনফৰ্মেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। 10 ফেব্ৰুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা, যাৰ জৰিয়তে এই বছৰ গ্ৰেজুৱেট পাছ কৰা ষ্টুডেণ্টসকলক আমি সহায় কৰিম, এই আঁচনিখন আমি 10 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিম। আৰু প্ৰথম মাহৰ প্ৰথম কিস্তিৰ ধন সিদিনাখনে আমি যুৱক বন্ধু যুৱতী বন্ধুসকললৈকে মুকলি কৰিম।